Ojo, বাইদেউ উলিয়াই দিয়ক না। নেক্সট টাইম এনেকুৱা কথা কেতিয়াও নকওঁ। নকওঁ, এই কাৰণত ধৰিছো, নকওঁ। দে কমল কৈ। বাইদেউ দে এতিয়া হওক কেইযোৰ কি বাইদেউ তাৰ আগতে এটা বস্তু চাওক। কি চাব লাগে? ই মোৰ গালখন। হালাৰ হালা আব্বাৰ ফোন পেটি কথা আৰম্ভ কৰি দিছা। দে আমাক আমাক এই এনে নকয়, মাইকী মানুহৰ মূৰ কম। তুই এইটো কি কথা কৈ দিলি? এতিয়া তই ৰখাব আমাকই লাগিব। বাইদেউ 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 কি তালা লগাই থৈ দিছা নেকি? ঘূৰিব পাৰে শুনা ৰখা জলদি কল। আই 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 কি হৈছিল? গাটো নাই বুজাই কাক বুজাই আছে আপুনি? এই ল'ৰা এটাকে কোন ৰানু কচোন? পিছত কম ব'লা, অলপ আগবাঢ়ি যাওঁ। আকৌ বাইকত যাব লাগিব। আৰু কিহত যাবা? নহয় মোৰ আজিকালি গাড়ীত উঠি থকা অভ্যাস যে। এইবিলাক চাফা কৰি লোৱাহে। বলো 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 খা। স্যার সিট বেল্ট। ও সরি 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 বাইকে বাইকে। ছাৰ মানুহটোৱে মোক চৰিয়াই চৰিয়াই গাল শুনাই দিছে। সেই কথাটোৱে বাইদেউ ক'ব খুজিছিলো। সেই কথাটো ভালকৈ বুজাই ক'ব লাগে না। ছাৰ চাওক, এই বাইদেউ কথাটো ক'বলৈ চান্সে নিদিয়ে। হ'ব দে, মানুহটোক কিয় চৰাইছিলি তোক কওঁ। এনে এনে কি মানুষে মানুষক এনে মারি দিয়ে? ঐ এয়া প্ৰমাণ চাওক, প্ৰমাণ। ঐ প্ৰমাণ প্ৰমাণ কৈ নাথাকিবি। তই মোতে নচলে নহয়। মানুহটোক মাতি আনি দিব লাগিব ইয়াত। মানুহটোক মাতি আনি লকাপত ধুই ৰাতি ভৰাই দি কৰ্তলৈ পঠিয়াই দিয়ক। তুই কোনে ইমান অৰ্ডাৰ দি আছা যে? মই অৰ্ডাৰ দিয়া নাই বাইদেউ, এডভাইচ দিছো। পুলিচক এডভাইচ দিব আহিছা? নহয় ছাৰ, জকিং কৰিছো। বেটা তুই পুলিচৰ লগত জগিং কৰিব আহিছা? বাইদেউ এড্ৰেছটো দিও, মানুহটোক ধৰি আনক। কমল পুলিচৰ লগত জগিং কৰা? কিমান টাইম লাগে আহিবা? কমল ই এটা এড্ৰেছ দিব, মানুহটোক মাতি আন। পাব্লিক টয়লেট হলে নহয় দেখা নোপোৱা নেকি তুমি? স্যার 2 সেকেন্ড রুখে অন্ততকে গয়া হো। যোৱা। স্যার পানি বোতল ধরো। স্যার দুটা গ্লাস মাৰি লও। এই আগতে যোৱাহে। এই যদি লগত আনিলে মোৰ এনেকুৱাই হয়। হ'ল আৰু আজি কাম ঠিকছে খাব আৰু দৌৰি থাকিব। এইটো এইখিনি লাগে। নুনু 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 স্যার রখাই দিও। আকৌ কি হ'ল? স্যার মই গ্ৰেজত পটকে বাকি এটা দিবলৈ আছে, মই দি থৈ আহো দেই। মই কামত আহিছো। জানো স্যার, মই টায়াৰটো পামচাৰ হৈছিলে যে এইখনে পটকে মাৰিলো, মই পইচাটো দি থৈ যাওঁ। তোমাৰ বাকী মাৰিবলৈ আনিছিলো লগত। নহয় স্যার, এটা মোৰ পকেটৰ পইচা আছে, সেইখন বাকী কৰিলো, এতিয়া দি থৈ যাওঁ, নহলে মোক মিছা বদনাম গাব নহয়। এই চবে 2 ছেকেণ্ড কৈ শেষ কৰিছে। ভাল কাম কৰিবা এই চবৰ লগত। দরজা ভাঙি দিব এতিয়া মানে। এই রহ ঘুরগুলে ধরা। নাই এনেই আছিলো। তই যে এনেকে দরজা ঢুকি আছ, দরজা ভাঙিলে বনাই দিবি। এই নহব, আপুনিতো আমাৰ কথা সকলোবোৰ জানে আৰু আপোনাৰ পৰা কি লুকুৱাম। চাওক আহোচোন নহলে। কি কথা কৈছ ভালকে ক। আমাৰ এওঁক অকণ মাতি লৈছো। কোন এওঁ? কোনো কথা কৈছো। বিহু বুলি কথা কেইটামান পাতো নিজৰ বুলি। আপুনি পৰ্দাখন টানি দি পেলাই পিছফালে কাম কৰি থব। কথা পাতিবলৈ দিব লাগে ন? তাৰ মুচন দেখিছা? গাভৰু ছোৱালীজনীৰ লগত মই ভিতৰত কথা পাতিবলৈ দিব লাগে। হ'ব
মানুহ হ'ল এনেকে মানুহ গতি উলিয়াই দিছে চা সন্মানতে আব ওই কথাটো সঁচা না আপনি বলে তার মারপিট করছা হেৰি কক কিয় মনে আছে আপনি লোক থানা থানাতকে চৰিয়া নাছিল বাইদেউ চাওকচোন চাওক মোৰ গালখন চাওক আর কি কৰিছা এই নহয় গালখন চুইচৰ কথাই কৈছো আবার কাপড় মামা বেঁধেছে অ তই আগে পিছত লকাপত সোমাইছ মানে তই দাগি ঐ ৰেকৰ্ড নাই হে এতিয়া আপুনিহে লকাপত সোমাব কাৰ কলিজা আছে মোৰ লকাপত সোমাবলৈ হ'ব হে কলিজা পিছত চাম আগতে আপুনি কওক তাক কিয় নাছিল মই মাৰিছিলো 4-5টা চৰ মাৰিছো আৰু ডিঙিত তাক চেপা মাৰি ধৰিছো মই শুনিলে শুনিলে বাইদেউ শুনিছেনে চাল শুনিছেনে ই কি কৈছে কাক ধৰিছ তই কাক ধৰিছ তই কাক ধৰিছ আচ্ছা আচ্ছা পাগলৰ লগত কিবা লাগিলা নেকি কোন পাগল এই চেৰাটোৰ কথা কৈছো ৰাকেশ আহিছিল নহয় ময়ো খেলিলো বাপেক ভালেই কৰিলে ছোৱালী নহয় এই চেৰা বুলিয়ে তোকনো ভাল পাব লাগেনে বাৰু কোনটো ৰিক্সত গোটেই জীৱনটোৰো সেইটোৰ লগত কটাম বুলি ভাবিছে আৰু তাই জানে একমাত্ৰ ভগৱানেহে জানে আৰু এনেই ল'ৰাটো বেয়া নহয় ইনো খাই মাক বাপেকে তুলিলে নহয় এইটো এনে আকৌ ল'ৰাটো বেয়া নহয় বুজিছা নেহা ভুলি গ'ল বাইজনী আচ্ছা তই তাৰ গাত হাত দিয়াৰ অধিকাৰ ক'ত পালি ইহঁতৰ অটপালি বহুত বাঢ়ি গৈছে ছাৰ অথনি তাৰ যি ডাঙৰ ডাঙৰ কথা মই কি কৰিলো ৰ'বচোন ৰ'ব কি কৰিছে আৰু একো কৰা নাই একো কৰা নাই তই মানুহৰ ঘৰত বি চাপ্লাই দিছ বি ঐ বি মানে মিছাহে ছাৰ মই মানুহৰ ঘৰে ঘৰে পানী চাপ্লাই দিওঁ পানীটো কিবা বি নেকি বি তই মানুহৰ ঘৰত যিবোৰ পানী চাপ্লাই দিছ সেইবোৰ অলৰেডি বি হয় কি বিষ পানী দিয়ে যোৱা না প্লিজ যোৱা প্লিজ প্লিজ তুমি মোক বুজি পোৱা মই কি বুজিব লাগে তোমাক এইটো বেয়া বিদ্যা নহয় নহয় এনে বিদ্যাটো এইয়া তুমি কেলে পাহৰি যোৱা বাৰু এদিন মই বাকী চলাবলৈ যাওঁতে তোমাক দেখা পালো তাৰপিছত ফোন নাম্বাৰ লৈ মেছেজ কৰি তাৰপিছত আমাৰ প্ৰেম হ'ল এইটো কথা বেলেগ আছিলে কিন্তু সেই বুলি তুমি বাতি চলাই গোটেই জীৱন খাবা নেকি কেলে মইতো কম্পিউটাৰ চলাব পাৰো মুঠতে যেতিয়ালৈকে তুমি বাতি চলা বাদ নিদিয়া তেতিয়ালৈকে তোমাৰ মুখখন নেদেখুৱাবা ধুনু ধুনু যিটো বাতিৰ কাৰণে আজি ধুনুক লগ পালো যিটো বাতিয়ে হ'ল আৰু ভাত খাই থাকিব যাৰ কাৰণে মই এতিয়া চলি আছো এই বাতি বিদ্যাটো কেনেকে বাদ দিওঁ নাই 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 মোক এতিয়া অথাৰ সাগৰত পেলাই লাভ নাই মই তোমাকো নেৰো বাতিও নেৰো হৰি 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 শুনক পানী বোলে বি এই ৰচোন ৰ তুই যে অতনি পৰা চিঞৰ বাখৰ কৰি আছা এই মানুহজনৰ কথা কৈ চাঞ্চ কিয় নিদিয়া বাইদেউ মিছা কথা কমাই কিয় চাঞ্চ দিলে কি মিছা কথা কলো বাইদেউ এতিয়াই বলক আপুনি আমাৰ ঘৰলৈ পানী নামত কি দি আছে এতিয়াই দেখাই দিম কি দি আছে নো গোটেই পানী খেলাৰে ভৰ্তি আৰে খেলাইতো ওলাবই কিয় ওলাব টেংকি চাফা কৰোঁ কি আৰু যিডাল পাইপেদি পানী আহে এইবিলাক চাফা কৰে ন তহঁতে তাকে কওঁতে তাৰ কি গৰম গৰম মাত আচ্ছা টেংকিতে পানী আনা ক'ৰ পৰা আনা কোনো চিটটো নাই ক'ৰ পৰা দাঙি আনে ইহঁতে এইবোৰ পানী খুৱাইতো মানুহক বেমাৰ কৰিছে ইহঁতক পানী চাপ্লাই দিবলৈ লাইচেন্স আৰু পাৰ্মিশ্যন কোনে দিছে যদি যিটো কাম কৰি আছা ডাইৰেক্ট লগাব পৰাব লাগে সেইটো নকৰিব মই আজিয়ে গৈ পাইপ ধুম টেংকিও ধুম আজিৰ পৰা মানুহক লেতেৰা পানী নিদিওঁ মই কাণত ধৰিছো লাগিলে লিখি দিম আৰে বাবা লিখিত তই দিবই লাগব আৰু তই ক'ৰ পৰা পানী আনা মোক দেখাব লাগব এই দাদা বল আহ পানী মানুষের প্রাণ আর এতে পানি খেয়ে খেলা করে পাল্লা করে কয়টা দিব লাগে আইতা ঘৰত চোন নাই অ মৰম জান আইতা ঘৰত চোন নাই আইতাজনীটো ক'ত আছে বন্ধন গোটৰ মিটিঙত আছে ও তাত আছে গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে চিৰা পিঠা নিগনিয়ে খায় নিগনিয়ে কেতিয়া খালে আইতাটো বলনগুলো মিটিঙত আছে পিঠা পনা সব থাকি ধরে বসে সব নিগলে খায় আছে তা বুক কৰিলো তোক মই বুক করলু তা
ছাৰ তই এইকেইদিন ফ্ৰী আছ জানো? কিয় কওকচোন বিহু ফাংচন এখন আহিছিল, যাব লগা আছিল। বিহু ফাংচন মানে তোৰ অ যোৱাবাৰ দিছিলে অ এইবাৰ ক'ত হ'ব ছাৰ এইবাৰ পুনে। পুনে নামৰ জেগা আছে কিয় নাই? ক'ত আছে অসমৰ বাহিৰত অসমৰ বাহিৰতো জেগা আছে বহুত জেগা আছে। আচ্ছা ছাৰ এইকেইদিন মই ইমান কামতে মই যাব নোৱাৰিম ছাৰ পুনে মানুহখিনি পাৰিলে অকণ মাতি দিয়কচোন মই মুকুতাক সুধি চাওঁ। জুমনি কৈছো কি কৰিব লাগিব কওকচোন সহযোগ কৰিবি, সহযোগ কৈ যাম ৰিহাৰ্চেল কৰ। অ আইতা ঘৰত চোন নাই অ মৰম জান, সহযোগ হৈ যাবি। আইতা ঘৰত চোন নাই। সহযোগ 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 কি সহযোগ সহযোগকে আছো? আপুনি যে সহযোগ কৰিব দিছে তই যে আগতে যে মাজত যে কিবা কথা কৈ যাও। মাইডম জুমনি কিয় কৈছে কৈ যাম কওক যোৱা বছৰ পইচাই নাপাইছো এইবাৰৰ সৈতে মিলাই দিম। বিহু কমিটিয়ে তোৰ নামত একাউণ্ট খুলিলে। কৈ যাম আইতা ঘৰত চোন নাই অ মৰম জান, আইতা ঘৰত চোন নাই। কৈ যাম আইতাজনীনো ক'ত আছে বন্ধন গোটৰ মিটিঙত আছে। অ তাত আছে গাঁৱৰ গোপিনীয়ে বিহুখন পাতিছে, চিৰা পিঠা নিগনিয়ে খাই নিগনিয়ে কেতিয়া খালে? আইতা যে বন্ধনগোটৰ মিটিঙত আছে পিঠা পনা চব থাকি থৈ গৈছে চব নিগনিয়ে খাই আছে ছাৰ ভোগ কৰিলো তোক। মই ভোক কৰিলো ছাৰ অ বাইদেউ, আজি নাইটিটো আপোনাৰ আৰু মোৰ আছে, গম পাই নে নাই? একটা কাম কর বাজারের পৰা হাঁসৰ মাংস অলপ লৈ আহ দুইটাই মিলি খানা একটা খাই দিম বহুত ফাংচন চাব আহিলে আপোনাৰ লগত খাওঁ, মাংস বনাই থাকিম। ক'ত ফাংচন আছে আৰে স্কুলত আহিলো, আৰে কেকেচাৰ আজি প্ৰগ্ৰেম আছে। তুই ডিউটি বাদ দিয়া ফাংচন চাব যাবি ডিউটি কে কৰিব আৰে আপুনি কৰিব। ডিউটি আমাৰ এফলাৰ আছে না দুইজনৰ আছে আৰে আপুনি 2 ঘণ্টাই ডিউটি কৰিব লাগে, মোক কেকেচাৰ প্ৰগ্ৰেমটো চাবলৈ আহিম। ৰ'ব মই ছাত্ৰ স্ত্ৰী কৰি লওঁ। এই সমান সমান হালাৰ হালাৰ হোম গাৰ্ড ডিউটি বাদ দিয়া খানা স্ত্ৰী বাৰে সার্টিফিকেট ইউজ হ'ব যায় যোৱাই কৰে ইলেকশ্যনৰ সময়ত পুলিচ প্ৰশাসন জানো তহঁতে শান্তিত থাকিবলৈ দিয় হয় দে। মই এটা কথা ভাবিছো। দাদাও মোৰ চুবোৱা কথা নকবি কিন্তু দেই মোৰ চুবোৱা কথা নহয়, মই কত শান্তি লগা কথা এটা ভাবিছো। কি মানে এই ইলেকশ্যনটো নোযোৱালৈকে এটা কৰবাত ফ্লেট ভাড়াত লৈ থাকো নেকি? ৰচোন মূৰত পানী অকণ দি আহোঁ কৰিব নেকি বাৰু? ইমান ৰাতি কোন আহিলে কি কৈছা তুমি ধুনু ব'লা না ক'ৰবালৈ পলাই যাওঁ। ক'ত এটা চোৱা গম নাপায় ব'লা না ফাংচন এটা চাই আহোঁ। ক'ত প্ৰগ্ৰেম চাবলৈ যোৱা আজিতো ক্ৰিকেটৰ প্ৰগ্ৰেম নাই নেকি? ক'ত ক্ৰিকেটৰ প্ৰগ্ৰেম আছে ক্ৰিকেটৰ নাইট ডিউটি কৈছে চোৱা ক্ৰিকেটৰ নাইট ডিউটি নাই যোৱা, প্ৰগ্ৰেম কৰিব গৈছে। চাৰে গম পাই বুলি নাইট ডিউটি গৈছো বুলি কৈছে। তুমি যোৱা মুঠতে আৰু যোৱা ব'লাচোন ব'লা, তুমি গ'লেহে কিবা দিব লাগিব। ব'লা কোনো দৰকাৰ নাই বুজিবলৈ চেষ্টা নকৰা কিয়? কি চাইছো বাইদেউ? তুই তাৰমানে ফাংচন চাব যাবিয়ে কাহিনী গোটেইখিনি নাচাওঁ নহয়, ক্ৰিকেটৰ প্ৰগ্ৰেমটো চাম আৰু গুচি আহিম। ঠিক আছে আমি চাৰু ফোন কৰি কৈ দিওঁ যে থানাখনত কোনো মানুহ নাই আমি এফালে ডিউটি মাৰি আছো এটা ভুলটো কেতিয়াও নকৰিবি। কেকেচাৰেতো কাকো কোৱা নাই, আৰু কেকেচাৰে যদি গম পাই নহয় ছাৰক ফোন কৰা বুলি, আপোনাক কিন্তু বুজাই নিদিব। বিপদ মানে সব পালে আৰে আপুনি কিয় টেনশ্যন লৈছে? মই আধা ঘণ্টাৰ পিছত আহিমেই। বাই। কেইটা বস্তু থানাখনত এফালে আছে সেই ঠাকুৰ বাবা থানাত বুট চুট বাৰ নহলেই হ'ল
এই ৰাতিখন বেলেগৰ ঘৰত সোমাই গাভৰু ছোৱালী হাতত ধৰি থাকিলে তো সাহস ক'ত পাৰিবা? আপোনাৰ প্ৰব্লেমটো ক'ত হ'ল? এইটো MP কেণ্ডিডেট বন্ধু ঘৰ। MP কেণ্ডিডেট বন্ধুৰ ঘৰত এইবিলাক নচলিব। এতিয়া এইবিলাক কথাই MP কেণ্ডিডেট বন্ধুক জনাম, তাৰ আগতে ভণ্টিক জনাম। মুকুল দাদা নালাগে। নালাগে নহ'ব নহয়, এইখন ঘৰত এইবোৰ নচলিব। এক মিনিট মুকুল দাদা, মই এইকাৰণে আপোনাক হেল্প নকৰোঁ। কি হেল্প কৰিছ মোক? হা তুমি কোৱা, তোমাৰ হাতত ধৰি মই কি কৈছিলো কোৱা। হে ৰৈ আছা কিয় কোৱা? এইফালে আহা। মই যে তোমাৰ হাতত ধৰি পেলাই মুকুল দাদাৰ কথা ক'লো। কি অনুভৱ কৰিছিলা তুমি? কিয় কোৱা? ৰ'ব মুকুল দাদা, মই কৈ আছো। মানে আমাৰ আজি বিহুখনত আপোনাক সম্বৰ্ধনা জনোৱাৰ কথা আছে। এতিয়া আপুনি হ'ল MP কেণ্ডিডেটৰ বন্ধু, গতিকে মঞ্চ এখনত ফুলাম গামোচা এখনে সম্বৰ্ধনা লোৱাটো এইটো আপোনাৰ ৰাজনৈতিক অধিকাৰ। যুক্তিৰ কথা কৈছা দেই, মানে চিন্তাধাৰাবিলাক মানে তেনেকুৱা হয়। এই ৰবা মই ৰেডি হৈ আহোঁ। আচ্ছা কুৰ্তা কাপোৰ পিন্ধিলো হ'ব? আৰে ধুনীয়া হ'ব। আপুনি কুৰ্তা পায়জামা লগাই বহি থাকিব, মই কিন্তু ৰৈ থাকিব নমপতকে আহি আছো। তুমি যোৱা কুৰ্তা কিয় কমিটিখনক ক'বগৈ লাগিব নহয়। কোৱাই নাই মানে। আহা আপুনি এতিয়া ঘৰত আছে বা নাই খবৰটো ল'ব লাগিব হয়নে? সোনকালে আমি দুটাই কমিটিখনক কৈ আহো। নাযাওঁ। তুমি মুখত অলপ চেনি ভৰাই ল'বা। কি? একো নাই দিয়া। আচ্ছা মুকুল দাদা, আপুনি ৰেডি থাকিব, মই পতককে আহি আছো। এই বেচেৰাটোৱে যদি মোক কথাখিনি দিনত ক'লে হয়, বাৰু মই ৰেডি হয়। পাগলটোৱে এনেই মিছাকে লুৰ এটা দি থৈ গৈ চোৱাচোন। কি কৰাবোৰ এইবোৰ? আধা ঘন্টা টাইম বুলি কৈ এতিয়ালৈকে দেখা দেখি নাই। আজি যদি ভূতে আমাক ধৰে সকলোক আমি উদাই এৰিম। কিন্তু মই কৰিছিলো এইটোৱে হ'ল। কি মস্তি মাৰি ফাংচন চাই আছে। এখন যদি ভূতে আহি আমাক ধৰে তাৰ ফাংচন আমি আরে গানি দিয়া। মানে গোটেই ৰাতি মই অপেক্ষা কৰি থাকিলো, এই ড্ৰেছ পিন্ধি অপেক্ষা কৰিলো, কিন্তু সি আহিল জানো? চাওক যি হ'ল বাদ দিয়ক আৰু। বাদ দিয়া বুলি ক'লে নহ'ব নহয়।